জয় হিন্দ সবৰমানী ভিসকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ এছএছসি জিডি কনষ্টেবল নিউ ভেকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 বিএছএফ চিআইচিএফ চিআৰপিএফ এছএছবি আইটিবিপিএন আসাম ৰাইফলৰ বাবে নতুনকৈ পুনৰ পদ মুকলি কৰা হ'ব এই পদবিলাকত এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব যদি 18 বছৰ হৈছে তেতিয়া হলে এই পদবিলাকত আপোনালোকে এপ্লাই কৰিব পাৰিব সকলো বিলাকৰ তথ্য ভিডিঅ'ৰ জৰিয়তে ফুল ইনফৰমেশনৰ কাৰণে ডিটেইলছ বিলাক জনাবলৈ বিচাৰিছো যদি এছএছসি জিডি কনষ্টেবল 2025 ৰ বাবে যদি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুতে ইম্পৰ্টেন্ট সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ভিডিঅ' ডেসক্ৰিপচনত ফুল ডিটেইলছ দিয়া আছে এছএছসি জিডি কনষ্টেবল নিউ ভেকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 ৰ বাবে যদি নিজে চেক কৰিব বিচাৰে ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে ধুনিয়াকে নটিফিকেশন বু চেক আউট কৰিব পাৰিব এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো এছএছসি জিডি কনষ্টেবল নিউ ৰিক্ৰুটমেন্ট 2024 পাই টেন্টেটিভ ভেকেন্সি 64000 ভেকেন্সি টেন্টেটিভ অহা চান্স আছে ডিপাৰ্টমেন্ট নেম এছএছসি ষ্টাফ সিলেকশন কমিশনৰ ফালৰ পৰা এইখিনি পদ মুকলি কৰা হ'ব এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট 5 অক্টোবৰ 2024 অক্টোবৰ মাহৰ 5 তাৰিখলৈকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব স্যালাৰি দিয়া হ'ব 21700 পৰা 69100 টকালৈকে ইয়াৰ স্যালাৰি পাব টোটাল ভেকেন্সি টেন্টেটিভ ভেকেন্সি এটো পাই 64000 ভেকেন্সি অহা খুবে চান্স আছে তাৰে 64000 ভেকেন্সি নাহিলো আপোনালোকৰ 50 প্লাস ভেকেন্সি আহিব বুলি আপোনালোকে ধৰি লওক ইয়াতে টেন্টেটিভ পাই 64000 ভেকেন্সি ধৰি থোৱা হৈছে জব লোকেশন অল ইন্ডিয়া পোষ্ট নেম কনষ্টেবল জিডি কাৰণে এখিনি পদ মুকলি কৰা হ'ব অনলি কনষ্টেবল জিডি কাৰণে এখিনি পদ মুকলি কৰা হ'ব অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে ssc.gov.in ইম্পৰ্টেন্ট ডেট এপ্লিকেশন স্টাৰ্ট ডেট 27 আগষ্ট 2024 27 আগষ্টৰ পৰা এই পদবিলাকৰ এপ্লাই স্টাৰ্ট হ'ব এপ্লিকেশন লাষ্ট ডেট 5 অক্টোবৰ 2024 লৈকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব অনলাইন পেমেন্ট লাষ্ট ডেট 6 অক্টোবৰ লৈকে অনলাইন পেমেন্ট কৰিব পাৰিব এডমিট কাৰ্ড কেতিয়া আহিব গম নাপাও কিন্তু এক্সাম কেতিয়া হ'ব মই আপোনালোকক জনাই দিছো জানুৱাৰী ফেব্ৰুৱাৰী 2025 ৰ ইয়াৰ এক্সাম হ'ব তাৰ কাৰণে ভালকে পঢ়িব লাগিব তাৰ কাৰণে আপোনালোকৰ কাৰণে এখন বুক লৈ আহিছো এখন নাম হৈছে এডুকাজোন ইয়াতে আপোনালোকে গাইড বুক বা প্ৰেক্টিস শীটৰ কাৰণে বুক আপোনালোকে পাই যাব এডুকাজোন পাবলিকেশনৰ পৰা লঞ্চ কৰা হৈছে এই বুকখন যদি আপোনালোকে লব বিচাৰে তেতিয়া হলে অনলাইন মাধ্যমত Amazon আৰু Flipkartত অৰ্ডাৰ কৰি আপোনালোকে এই বুকখন বাই কৰিব লাগিব নাম হৈছে এডুকাজোন পাবলিকেশন এছএছসি জিডি কনষ্টেবল 2025 বাবে এখন আপোনালোকৰ কাৰণে বহুতে হেল্পফুল হ'ব যদি বুকখন লব বিচাৰে Amazon আৰু Flipkartৰ লিংক দিয়া আছে ভিডিঅ' ডেসক্ৰিপচনত গৈ পিনে অৰ্ডাৰ কৰি লওক নাম হৈছে এডুকাজোন পাবলিকেশন এছএছসি জিডি কনষ্টেবল 2025 ৰ বুক এটো বিষয় আপোনালোকে গম পালে তাপা নেক্সট হৈছে এছএছসি জিডি কনষ্টেবল 2025 বয়স সময়সীমা ইয়াতে মিনিমাম এজ 18 বছৰ হ'ব লাগিব যদি 18 বছৰ বয়স হৈছে তেতিয়াহলে এই পদবিলাকত আপোনালোকে এপ্লাই কৰিব পাৰিব 18 বছৰ তলৰ কেণ্ডিডেটে এই পদবিলাকত এপ্লাই কৰিব নোৱাৰে 18 বছৰ প্লাস কেণ্ডিডেটে এই পদবিলাকত এপ্লাই কৰিব পাৰিব ল'ৰা ছোৱালী সকলোৱে এই পদবিলাকত এপ্লাই কৰিব পাৰিব ম্যাক্সিমাম এজ 23 বছৰলৈকে এপ্লাই কৰিব পাৰিব জেনাৰেল কেণ্ডিডেট বিলাকে 18 বছৰ পৰা 23 লৈকে এপ্লাই কৰিব পাৰিব আৰু যোনসকল কেণ্ডিডেট এসসি বা এসটি হয় তেওঁলোকে 18 বছৰ পৰা 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যোনসকল কেণ্ডিডেট ওবিসি এমওবিসি হয় তেওঁলোকে 18 বছৰ পৰা 26 বছৰলৈকে এপ্লাই কৰিব পাৰিব এপ্লিকেশন ফিস ইউআৰ ওবিসি ইডব্লিউএস কেণ্ডিডেট বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব এসসি এসটি ফিমেল বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে এছএছসি জিডি কনষ্টেবল 2025 ভেকেন্সি ডিটেইলছ ইয়াতে টেন্টেটিভ 64000 ভেকেন্সি ধৰি থোৱা হৈছে কিন্তু কোনটো ফৌজৰ কাৰণে কিমান ভেকেন্সি আহে আমি 27 আগষ্ট তাৰিখে আপোনালোকক ডিটেইলছ বিলাক জনাবলৈ পাৰিম আৰু নেক্সট হৈছে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন এই পদবিলাকত এপ্লাই কৰিবলৈ হলে সিম্পল মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ পাৰ্সেন্টেজ নালাগে কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে যদি থাৰ্ড ডিভিজন যদি আপোনালোকে পাস কৰিছে তেতিয়াহলে এই পদবিলাকত এপ্লাই কৰিব পাৰিব এই পদবিলাকত কোনো ধৰণৰ পাৰ্সেন্টেজ বা এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে সিম্পল মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব আৰু বহুতে মোক সুধি আছে যে মই 9 পাস 8 পাস 9 পাস 10 8 পাস কেণ্ডিডেট এপ্লাই কৰিব নোৱাৰে এই পদবিলাকত এপ্লাই কৰিব হলে মেট্ৰিক পাস কৰিব লাগিব যদি দশম শ্ৰেণী উত্তীৰ্ণ হৈছে তেতিয়াহলে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব
পাৰিব তাৰপা নেক্সট হৈছে এছএছসি জিডি কনষ্টেবল 2025 সিলেকশন প্ৰসেস ইয়াতে স্টেজ 1 ৰ ৰিটেন এক্সাম সিবিটি কম্পিউটাৰ বিসাইড এক্সাম হ'ব তাৰ কাৰণে ভালকে আপোনালোকে পঢ়ক অসমীয়া মাধ্যমটো এখন আপোনালোকৰ কাৰণে বুক বনাই আছো যিখন বুকত আপোনালোকে পাই 3500 অসমীয়া ল্যাঙ্গুৱেজত আপোনালোকে কোৱেশ্চন পাব অল সাবজেক্টৰ কাৰণে বনাই আছো এখন বুক আপোনালোকে 27 আগষ্ট তাৰিখে পাব তাৰপা নেক্সট হৈছে ফিজিক্যাল টেস্ট 2 নম্বৰতে ফিজিক্যাল টেস্ট অনুষ্ঠিত হ'ব 3 নম্বৰতে ডকুমেন্ট ভেৰিফিকেশন তাৰপা 4 নম্বৰতে মেডিকেল এক্সামিনেশন টেস্ট অনুষ্ঠিত হ'ব ফিজিক্যাল টেষ্টৰ ওপৰত মই আপোনালোকক ধুনিয়াকে এটা ভিডিও দিবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকৰ কাৰণে এডভাৰটাইজমেন্টখন আহিলো 27 অক্টোবৰ তাৰিখে তাৰ পিছৰ পৰা আৰু ডেইলি ৰেগুলাৰ ভিডিও দিবলৈ চেষ্টা কৰিম এছএছসি জিডি কনষ্টেবলৰ বাবে হাউ টু এপ্লাই এছএছসি জিডি কনষ্টেবল 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট আছে যদি এপ্লাই কৰিব বিচাৰে ফাৰ্স্ট টাইম আপোনালোকে ssgov.in ssc.gov.in অফিচিয়েল সাইটত OTR ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পৰা এপ্লাই কৰিব পাৰিব এপ্লাই ষ্টাৰ্ট হ'ব 27 আগষ্ট 2024 যিদিনা ফুল নটিফিকেশন আহিব হেদিনা আৰু এটা আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিম সো বন্ধুমানে বিসকল এছএছসি জিডি কনষ্টেবল নিউ ৰিক্ৰুটমেন্ট 2025 27 আগষ্ট তাৰিখে পদ মুকলি কৰা হ'ব যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰি দিয়ক যোনসকল ক্যান্ডিডেট নতুন প্ৰজন্ম বা তেওঁলোকে ফাৰ্স্ট টাইম এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকক যাতে এই ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক আগন্তুক 27 আগষ্ট তাৰিখে নতুন ভ্যাকেন্সি মুকলি কৰা হ'ব সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ